আজি আমি আলোচনা কৰিম ক্লাস 10 এক্সারসাইজ 10.2 কোয়েশ্চন নম্বৰ 1 কেবল 1 নহয় যি কেটা কোয়েশ্চন সলভ কৰি দিয়া হ'ব প্ৰত্যেকটো ইম্পৰ্টেন্ট হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে কেবল এইবিলাকে চালে হৈ যাব মোস্ট ইম্পৰ্টেন্ট কোয়েশ্চন বিলাকে ডিসকাস কৰিম যোনবিলাক প্ৰয়োজন নাই হেবিলাক মই নকৰাও তো প্ৰথম কোয়েশ্চনটো চোৱা কি কৈছে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ আমাক ওলাব দিছে অপচন আমাক দিয়া আছে মোস্টলি তোমালোকক কি দিব পাৰে এমসিকিউ টাইপৰ দিব পাৰে নাইবা ডাইৰেক্ট আহিলে 2 নম্বৰ পাবা এতে বৃত্তটো ড্ৰ কৰি লবা কোশ্চেন হিচাপত আমি আগবাঢ়িব লাগিব কিউ এটা বাহিৰত থকা বিন্দু তো মই দি লৈছো আৰু স্পৰ্শ কৰিছে কত স্পৰ্শ বিন্দুটো হৈছে তোমাৰ কি পি তো পি কিউ তোমাৰ কাৰণে কি হ'ব স্পৰ্শ লগতে কৈছে কি কেন্দ্ৰৰ পৰা যোনটো কিউৰ দূৰত্ব আছে এটো হল 25 সেন্টিমিটাৰ আৰু ওপি তোমালোকে যোনটো দেখা পাই আছা ইয়াৰে ব্যাসাৰ্ধটো আমি ওলাব লাগে ওপি কি হ'ব ৰেডিয়াস তো সোয়া সমাধানত কি লিখিবা পি কিউ এডাল কি হ'ব তোমাৰ স্পৰ্শ আৰু এই ক্ষেত্ৰত তোমাৰ কি হ'ব ওপি যোনটো হ'ব ওপি টু তোমাৰ কাৰণে কি হ'ব ব্যাসাৰ্ধ হ'ব তো লিখিলা ব্যাসাৰ্ধ ওপি তোমাৰ কাৰণে কি হল ব্যাসাৰ্ধ এতেকে তুমি কি লিখিব পাৰিবা ওপি যদি তোমাৰ ব্যাসাৰ্ধ হয় পি কিউ যদি তোমাৰ স্পৰ্শ হয় আমি কি জানো যে তেনেহলে ব্যাসাৰ্ধটো কি হ'ব স্পৰ্শডালৰ ওপৰত লম্ব হ'ব আৰু যেতিয়া লম্ব হ'ব তেনেহলে এটো কোণ কিমান ডিগ্ৰী হৈ যাব তোমাৰ 90 ডিগ্ৰী হৈ যাব তো যেতিয়া 90 ডিগ্ৰী হ'ব লগলগে তোমালোকে পাইথাগোৰাছৰ থিওৰেম ইউজ কৰি এটো সলভ কৰিব পাৰিবা ইয়াৰ আগতে তোমালোকে গিভেন বুলি লিখি দিব পাৰা তো গিভেনে তোমালোকক কি দিয়া আছে পি কিউ দিয়া আছে 24 সেন্টিমিটাৰ এগেইন তোমাক দিয়া আছে কি ও কিউ তোমাক কিমান দিয়া আছে 25 সেন্টিমিটাৰ আমি উলাব লাগে কি ও পি টু আমি উলাব লাগে তো আমি দেখা পাই আছো কি ট্রায়াঙ্গেল ও পি কিউ এটা কি হবে সমকোণী ত্রিভুজ হয়নে যেহেতু এটা কোণ আমাৰ 90 ডিগ্ৰী হৈ গল তো এটো সমকোণী ত্রিভুজে হ'ব ট্রায়াঙ্গেল ও পি কিউ এটা সমকোণী তো ইয়াৰ পৰা আমি কি ইউজ কৰিব পাৰো কৰ্ণটো কি হয় ও কিউ গতিকে আমি লিখিব পাৰো ও কিউ স্কয়ার ইকুয়াল OP স্কয়ার প্লাস লিখিব পাৰা কি PQ স্কয়ার ইয়াতে সোয়া ইয়াৰ ভ্যালুটো তোমাক দিয়া আছে কিমান 25 দিয়া আছে গতিকে লিখা 25 স্কয়ার ইকুয়াল OP এর মান নাই এটো সেমে ৰাখি দিয়া OP স্কয়ার প্লাস PQ তোমাক কিমান দিয়া আছে 24 তো 24 স্কয়ার কৰি দিয়া ইয়াক যেতিয়া তুমি ইকুয়ালৰ বাওফালে নিবা তেতে কি হ'ব 24 স্কয়াৰক যেতিয়া তুমি ইকুয়ালৰ বাওফালে নিদিবা নিশ্চয় কি হ'ব মাইনাস হ'ব গতিকে প্লাস আছিল যেহেতু তো তুমি মাইনাস কৰি দিয়া ইকুয়াল তোমাৰ থাকিব কি OP স্কয়ার এতিয়া সোয়া এটো তুমি কি কৰিব পাৰা a স্কয়ার মাইনাস b স্কয়ার বুলি ধৰি লোৱা তেনেহলে কি হ'ব a প্লাস b মানে 25 প্লাস 24 আৰু হ'ব কি a মাইনাস b 25 মাইনাস কি হ'ব 24 ইকুয়াল OP স্কয়ার এটা তো সোয়া তোমাৰ কি হৈ আছে 25 প্লাস তুমি কি কৰা 24 কৰি দিয়া তো 5 প্লাস 4 কিমান আহি আছে 9 2 plus 2 মানে 49 আৰু ইয়াতে সোয়া তোমাৰ কিমান হৈ আছে দিয়া সৰি ইয়াতে প্লাস নাহিব না এটো ব্র্যাকেট ক্লোজ হৈ আছে মাল্টিপল হ'ব 25 ৰ পৰা 24 মাইনাস কৰিলে 1 পাবা ইয়াতে থাকিব কি OP স্কয়ার তে 49 * 1 কৰিলে কিমান পাবা 49 আৰু ইফালে থাকিল তোমাৰ কি OP স্কয়ার স্কয়ার ইয়াতে সোয়া যেতে স্কয়ারটো আতৰাই দিবা তেনেহলে কি হ'ব ইফালে আহি বৰ্গমূলৰ চিনটো লব তো 49 ইকুয়াল কি হ'ব OP প্লাস মাইনাস তুমি 7 লিখিব পাৰা OP যেহেতু এটো এটা রেডিয়াস বৃত্তৰ ব্যাসাৰ্ধ গতিকে ই নেগেটিভত আহিব নোৱাৰে তো আমি পজিটিভ টু ক্যাৰি কৰিব লাগিব OP ইকুয়াল কি হ'ব 7 সেন্টিমিটাৰ তোমালোকৰ ইয়াৰে অপচনটো কোনটো হৈ যাব সোয়া কিমান আছে অপচন এ তোমালোকৰ কাৰণে শুদ্ধ আনসাৰ হ'ব এতিয়া সোয়া কোশ্চেন নম্বৰ 2 টু ভেৰি ইম্পৰ্টেন্ট হয় এমসিকিউৰ পৰা যিকোনো এটা দিব পাৰে কোৱা নাযায় চিত্ৰ দিয়া মতে চিত্ৰ অনুযায়ী আমি চাব লাগিব যদি ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ ও কেন্দ্ৰযুক্ত তোমাৰ যদি এটো মই সেন্টাৰ পয়েন্ট ইয়াতে লিখিছো ও কেন্দ্ৰযুক্ত বৃত্তটোৰ টিপি আৰু টিকিউ দুডাল তোমাৰ কি হয় স্পৰ্শক যাতে এঙ্গেল POQ যোনটো হয় 110 ডিগ্ৰী দিয়া আছে তেন্তে আমি উলাব লাগে PTQ এইটো কোণ আমি উলাই দিব লাগে তো অপচন আমাক দিয়া আছে ধুনিয়া তো সোয়া সমাধানত কি লিখিবা সমাধানটো ধুনিয়া কৰি লিখি লবা আৰু গিভেন কৰা আছে কি সোয়া ভালদৰে एंगल POQ দিয়া আছে তোমাক 110 ডিগ্ৰী ইয়াতে দিয়া আছে মানে কোশ্চেনে তো গিভেন আছে ইভেন
এতিয়া চোৱা যেহেতু তোমাৰ কি হৈ আছে পি টি আৰু টি কিউ দুডাল স্পৰ্শক মানে দুডাল স্পৰ্শ হয় একচুয়ালি আৰু ও কেন্দ্ৰযুক্ত বৃত্তৰ হয়নে কি হয় তোমাৰ পি টি আৰু টি কিউ দুডাল স্পৰ্শ আৰু ও কেন্দ্ৰযুক্ত বৃত্তৰ হয়নে ও কেন্দ্ৰযুক্ত বৃত্তৰ পি টি আৰু টি কিউ কি হয় দুডাল স্পৰ্শ হয় ইয়াৰ পৰা তেনেহলে আমি কি লিখিব পাৰো ও পি ব্যাসাৰ্ধ টি পি হল তোমাৰ কি স্পৰ্শ ইয়াৰ ওপৰত কি হ'ব লম্ব হৈ যাব গতিকে আমি লিখিব পাৰো ও পি টি ইকুয়াল এঙ্গেল ও কিউ টি বোথাৰ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব মানে কাৰণটো আমাৰ একে হ'ব আৰু এটা বস্তু আমি কি জানো তো লিখিব পাৰা তোমালোকে আমি জানো যে আমি কি জানো চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 360 তো প্রত্যেকটা কোণ তুমি কি করে দিয়া প্লাস করে দিয়া এঙ্গেল পিওকিউ প্লাস হবে কি তোমার ওপিটি প্লাস হবে তোমার ওকিউটি প্লাস হবে এঙ্গেল পিটিকিউ যোনটো আমি ওলাব লাগে ইকুয়াল 360 ডিগ্রি ইয়াতে চোৱা এঙ্গেল পিওকিউ কিমান দিয়া আছে 110 ডিগ্রি প্লাস এঙ্গেল ওপিটি কিমান 90 প্লাস ওকিউটি কিমান 90 যোনটো আমি ওলাব লাগে হেতু এজ ইট ইজ ৰাখিব লাগে তোমালোকে জানা তো সেমে ৰাখিলো ইয়াৰ পিছত গোটেইখিনি প্লাস কৰি দিয়া তো 110 আৰু ইফালে হৈ আছে তোমাৰ কিমান 180 মানে 90 প্লাস 90 কৰিলে তুমি কিমান পাবা 180 লগতে 110 তো 100 লোৱা আৰু 100 লোৱা 200 আৰু তোমাৰ 80 90 তো 200 তোমাৰ কিমান হৈ আছে 90 প্লাস এঙ্গেল PTQ is equal 360 equal left hand পৰা ইয়াক right hand side পঠাই দিয়া তেনেহলে কি হ'ব তোমাৰ এঙ্গেল PTQ equal 360 minus হ'ব 290 ডিগ্ৰী ইয়াৰ পৰা তুমি কি পাবা PTQ equal 0 পৰা 0 minus কৰি দিয়া তো 0 আহিব ইয়াতে চোৱা 6 ৰ পৰা 9 না যায় 1 লোৱা 16 ৰ পৰা 9 গলে কিমান আহি আছে 10 আৰু 6 7 আৰু ইয়াতে থাকিব 2 2 ৰ পৰা 2 গলে তো 0 লেফট হ্যান্ড সাইডত লিখাৰ প্ৰয়োজন নাই তো যোনটো আমি ভ্যালু পালো এটা আমি কিমান পালো এঙ্গেল PTQ মানে কিমান ডিগ্ৰী হ'ব 70 কত আছে অপচনত অপশন বি ইজ দা কারেক্ট आंसर হ'ব কোশ্চেন নম্বৰ 3 টো সোয়াতে আমাক কি কৈছে যদি এটা বিন্দু পি ৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ চাবা যদি এটা বিন্দু মানে বাহিৰত আছে P2 ও কেন্দ্ৰযুক্ত বৃত্তটো ড্ৰ কৰি লবা সেন্টাৰ তোমাৰ ও হ'ব PA স্পৰ্শক এটা টানি দিয়া PA আৰু PB আৰু এডাল স্পৰ্শক টানি দিয়া স্পৰ্শক এডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে মানে এই জোনটো তুমি স্পৰ্শ টানিলা স্পৰ্শ থকা বিন্দুটোৰ কোণটো তোমাৰ কিমান ডিগ্ৰী থালি থাকে 80 দ্যাট মিন্স এই গোটেইখিনি মিলি তোমাৰ কিমান ডিগ্ৰী হৈ আছে 80 হৈ আছে এই ক্ষেত্ৰত তেন্তে আমি উলাই দিব লাগে কি এঙ্গেল POA দ্যাট মিন্স তুমি উলাব লাগে কি এঙ্গেল POA হয়নে POA তো এইটো কোণ আমি উলাই দিব লাগে এই কোণটো কিমান ডিগ্ৰী হ'ব আমি উলাই দিব লাগে অপচন তোমাক দিয়া আছে ধুনিয়া কৰি চাৰিটা অপচন আছে তো কোণটো হ'ব চোৱা ও কেন্দ্ৰযুক্ত লিখিব পাৰা তোমালোকে ও কেন্দ্ৰযুক্ত বৃত্তটোৰ কি আছে তোমাৰ PA আৰু PB দুডাল স্পৰ্শ দুডাল কি হয় তোমাৰ স্পৰ্শ আৰু এঙ্গেল APB is equal 80 ডিগ্ৰী এঙ্গেল APB তোমাৰ কিমান হ'ব APB এই গোটেইখিনি মিলি 80 ডিগ্ৰী কোণ থালি আছে তো 80 ডিগ্ৰী এতিয়া চোৱা ইয়াৰ আগতে আমি 10.2 যোনটো উপপাদ্য আছিল হেতু আমি সলভ কৰিছো হয়নে আমি কি প্ৰমাণ কৰিছিলো PA ইকুয়াল টু তোমাৰ কি হয় PB হয়নে কি কৰিছিলো এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি সৰ্বভৌম দেখাইছিলো
তো ইয়াতে আমি ক'ব পাৰোঁ কি অ' পি যোনটো হ'ব এই অ' পি যোনটো আমাৰ সাধাৰণ বাহু আছিল ই তোমাৰ কি কৰিব এই কোণটোক সমদ্বিখণ্ডিত কৰিব। তো ইয়াতে আমি সেইখিনি বস্তু লিখি ল'ম অ' পি এ কি কৰিব এংগেল এ পি বিক সমদ্বিখণ্ডিত কৰে ঠিক আছে সমান সমান দুটা ভাগত ভাগ কৰিব জানা তোমালোকে সাপোজ মানি লোৱা এটা তোমাৰ এংগেল আছে ইয়াতে তুমি যদি এডাল ৰেখা সিধা কৰি ড্ৰ কৰি দিয়া এই এংগেলটোৰ যিমানখিনি তোমাৰ থাকিব এই ৰেখাডালে কি কৰিব এই দুয়োটা কোণক ইকুয়াল পাৰ্টছতে ভাগ কৰিব ঠিক আছে মাজেদি যদি যায় হেতু বস্তু আমি ইয়াতে লিখিব লাগিব যেহেতু ইয়াতে আমাৰ সেম হৈ আছে তো ডট ডট কৰি মই দি দিছো তোমালোকে ড্ৰ নকৰিলেও চলিব নাইবা ডাইৰেক্ট কানেক্ট কৰি দিব পাৰা প্ৰবলেম নাই তো ইয়াতে চোৱা এতেকে আমি লিখিব পাৰো কি এংগেল এ পি ও এই যোনটো কোণ আছে এই কোণটো কি হ'ব একচুয়ালি আধা হ'ব কাৰ এংগেল এ পি বিৰ হয়নে এইটো কোণ যদি আমি লও এই সৰু কোণটো যদি আমি লও তেনেহলে কি হ'ব এ পি ও হ'ব তো এংগেল এ পি ও ইকুয়াল কি হ'ব এই টোটাল কোণটোৰ কি হ'ব আধা হ'ব যেহেতু ও পি এ কি কৰে কোণ দুটা সমান দুটা ভাগত ভাগ কৰে গতিকে আমি লিখিব পাৰো হাফ অফ এংগেল এ পি বি ফুল কোণটো তামান তো ইয়াৰ পৰা আমি এ পি ওৰ মানটো লৈ লম তো হাফ ইনটু এংগেল এ পি বিৰ মান কিমান হ'ব 80 যেহেতু 80 ডিগ্ৰী থালি থাকে তো ইয়াতে লিখি দে এইটো দিয়ে এইটো কাটি দিয়া তো কিমান ডিগ্ৰী পাবা 40 তো এংগেল এ পি ও তুমি কিমান পালা 40 ডিগ্ৰী এইটো তোমাৰ কিমান হৈ গল ইয়াৰ পৰা এইখিনি 40 ডিগ্ৰী আহি গল এইটো তুমি তো জানাই কাৰণ কিয় সোয়া সেন্টাৰ আৰু এইটো ও কানেক্ট কৰি দিছা ও এ তোমাৰ কাৰণে কি হ'ব বেখাৰ্ধ দ্যাট মিন্স পি এ স্পৰ্শ হৈ গল তো ইয়াতে লম্ব হৈ যাব ই তোমাৰ কিমান ডিগ্ৰী হ'ব 90 ও এ লম্ব কি হ'ব পি এ ত্ৰিভুজ ও এ পি এটা সমকোণী হ'ব হয়নে সমকোণী কিন্তু এটো আমি লিখিব নালাগে তো ইয়াতে লিখিবা কি ট্রায়াঙ্গেল ও এ পিৰ পৰা কিয় জাস্ট আমাক কি লাগে কোণ লাগে সাইডটো আমাক নালাগে তো ডাইরেক্ট আমি কি লিখিব পারবো ইয়াতে সোয়া এঙ্গেল এ পি ও প্লাস এঙ্গেল পি এ ও প্লাস এঙ্গেল আমি লিখিব পারো কি আমাক কি ওলাব দিছে পি ও এ ইকুয়াল টু কিমান হ'ব 180 কাৰণটো কি ত্ৰিভুজৰ কোণৰ সমষ্টি তো এটা ত্রিভুজের তিনটা কোণ থাকে তিনটা কোণের সমষ্টি কিমান ডিগ্রি হয় 180 তো এ পি ওর ভ্যালু কিমান পাইছা 40 ডিগ্রি প্লাস পি এ ওর ভ্যালুটো কিমান পাইছা 90 যেহেতু কি হয় লম্ব হয় প্লাস এটা আমি উলাব লাগে এজ ইট ইজ লিখা ইকুয়াল 180 হ'ব এতিয়া সো দুইটা প্লাস কৰি দিয়া তো 9 ইয়াতে হ'ব তোমাৰ 1030 তো 130 ডিগ্রি প্লাস এঙ্গেল পি ও এ ইকুয়াল 180 ইয়াক ইফালে পঠাই দিয়া মাইনাস কৰি দিয়া তো এঙ্গেল পি ও এ आंसरটো আমাৰ আহিয়ে গল 130 মাইনাস কৰিলে কিমান পাবা সো 0 ডিগ্রি তো আহিয়ে যাব 8 এর পৰা 3 গলে কিমান পাবা 5 তো 50 ডিগ্রি পাবা থেকে তুমি লিখি দিও পাৰা পি ও এ ইজ ইকুয়াল টু তোমাৰ কিমান ডিগ্রি হল 50 ডিগ্রি তো সোয়া কত আছে 50 ডিগ্রি টু অপশন এ ইজ দা কারেক্ট आंसर আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিওত আমি বাকি ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক ডিসকাস কৰিম থ্যাংক ইউ